মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আমাৰ গাঁৱত আজি মিটিং পাতিছিলে আৰু তেখেতৰ মিটিং পাতিছে। তেখেতৰ মানে বিজেপি দলে মানে BTCত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। যোৱাবাৰো আছে, এইবাৰো হ'ব। গতিকে তেখেতে বিজেপিক ভোট দিব লাগে বুলি ৰাইজক অনুৰোধ কৰিছে। সুন্দৰ কথা। আৰু হিচাপে তেখেতে সকলোৱে বিজেপিক উন্নয়নৰ মানে আগুৱাই নিয়াৰ কাৰণে কাম কৰিব। আৰু সেই হিচাপে আমিও আমাৰ দলীয় কাৰ্যপন্থাটো আমি অটুট ৰাখিছোঁ। গতিকে তেখেতে আমাৰ গাঁৱত আহিছে, এইটোৰ লগত কথা নাই। তেখেতে অহাৰ কাৰণে মই মিটিং কৰিব নালাগে, এইটো কথা নাই, এই ধৰণৰ কথা। গতিকে বিজেপিৰ কাম কৰিব আৰু আমি BPFৰ কাম কৰিম। এই হিচাপে আজি আমি শুক্লাই চেৰফাং সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁৱত মিটিং কৰিছোঁ। আজিও এতিয়া মানে বলাজাৰ লন্থিবাৰী গাঁৱত আমি মিটিং কৰিলোঁ। তাতে কেইজনমান ইয়াত 22 জন যোগদান কৰিছে আৰু তেতিয়া মোৰ ঘৰতো 92 প্লাছ এতিয়া 22 জন 114 জন এতিয়ালৈ হ'ল। আৰু অলপ পিছত আমি আকৌ দীঘলীপাৰত তাতে মিটিং হ'ব। তাতেও প্ৰায় 40-50 জন যোগদান কাৰ্যসূচী আছে। তাতেও আমি আজি মানে যোগদান কৰিম, এইখিনি কথা। গতিকে দিনে নিশাই আমি সদায় যোগদান কাৰ্যসূচী চলাই আছে। এদিনো গেপছ নাই। আপোনালোকে চাব পাৰে, মোৰ গণেশ কছাৰী মোৰ ফেচবুক আছে। এই ফেচবুক যদি চাৰ্চ কৰে সদায় চাব, সদায় মানে যোগদান আছে দিনে নিশাই। আমি সময় দিব পৰা নাই। ৰাইজে আজি আমাক আঁকোৱালি লৈছে আৰু আমি ভাবোঁ এইবাৰ শুক্লাই চেৰফাং সমষ্টিত BPF দলে মানে জয় হ'ব আৰু BTCত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি চৰকাৰ গঠন কৰিম আৰু ৰাইজৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম। শুক্লাই চেৰফাং BPFৰ এগৰাকী সক্ৰিয় কৰ্মী দিগন্ত কলিতাই বিজেপি যোগদান কৰিছে, কিবা প্ৰভাৱ পৰিব নেকি? একো প্ৰভাৱ নপৰে। কালি তেখেতৰ গাঁৱত আমি এটা মিটিং আয়োজন কৰিছোঁ, তাতে আপোনালোকক আমন্ত্ৰণ কৰিছোঁ। আজিয়ে আমন্ত্ৰণ কৰিলোঁ। গতিকে অহাকালি আপোনালোকে 6:30 বজাত পোৱাকৈ নিজগাঁও দিগন্ত কলিতাৰ মানে ঘৰৰ ওচৰতে মানে এটা গাঁৱৰ ৰাইজে দিগন্ত কলিতাই মানে বিজেপিত যোগদান কৰাৰ কাৰণে তেখেতক লগত সংগী নিদিয়া গাঁৱৰ ৰাইজে মানে মিটিং মাতিছে আৰু মোকো মাতিছে। আৰু হিচাপে মই কালি তাতে মানে উপস্থিত হ'ম আৰু তাতে যোগদান কাৰ্যসূচী আছে, তাতে আপোনালোকে আহিব। দীপেন বড়োই BPF আৰু UPPL একত্ৰীকৰণত এটা মন্তব্য কৰিছে। আপুনি BPF এইটো শুনা নাই আজি। UPPL BPF একলগ হ'ব আৰু চাব লাগে। এই কথা আগতেও কৈছিল। যিমান পাৰে তেখেতে একত্ৰিত কৰাৰ কাৰণে কাম কৰক। অকল প্ৰেছ মিট দি সামৰি থাকিলে নহ'ব। একতা হ'ব লাগিলে দুয়োটা দলৰ মাজত বহাই দিব লাগিব। এটা মেচত বহাই পেলাই আলোচনা কৰাৰ ব্যৱস্থাটো কৰক, সেইটো মই তেখেতক অনুৰোধ কৰিছোঁ। দুয়োটা দল লগ লাগিলে যেতিয়া মানে জিকি পেলাই সংখ্যাগৰিষ্ঠতা পায় আৰু তেতিয়া চিফ কোনে হ'ব বুলি আপুনি ভাবে? কাক মানে ছাপৰ্ট কৰিব, হাগ্ৰামা নে প্ৰমোদ বড়ো? হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সিদিনাই কৈছে যদি BTCৰ ইলেকশ্যন হয় হাগ্ৰামা মহিলাৰী চিফ হ'ব, যদি BTRৰ ইলেকশ্যন হয় প্ৰমোদ বড়ো চিফ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 লগতে 7099017110 নম্বৰত।